নমস্কাৰ সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই দ্বাদশ শ্ৰেণীৰ ইণ্ডিগো পাৰ্ট 2ৰ দীঘল প্ৰশ্নোত্তৰ বিষয়ে আলোচনা কৰিম। Number 1. Describe the efforts made by R.K. Shukla to persuade Gandhi to go to Champaran. বৰ্ণনা কৰা চেষ্টাবোৰ R.K. শুক্লাই কৰা গান্ধীক ৰাজি কৰিবলৈ চম্পাৰণলৈ যাবলৈ। Rajkumar Shukla was a poor sharecropping peasant from Champaran. Rajkumar Shukla আছিল এজন দুখীয়া আধিয়াৰ খেতিয়ক চম্পাৰণৰ। In December 1916, he went to the Congress session held at Lucknow to meet Gandhi to complain about the injustice of the landlord system in Bihar and to request him to come to Champaran. 1916 চনৰ ডিচেম্বৰ মাহত তেখেতে লক্ষ্ণৌত অনুষ্ঠিত কংগ্ৰেছৰ সভালৈ গৈছিল গান্ধীক লগ কৰিবলৈ, অভিযোগ কৰিবলৈ জমিদাৰী ব্যৱস্থা বিহাৰৰ আৰু তেখেতক অনুৰোধ কৰিবলৈ চম্পাৰণলৈ আহিবলৈ। Gandhi till then had never heard of the place. Gandhiয়ে তেতিয়ালৈকে ঠাইখনৰ বিষয়ে শুনাই নাছিল। He told Shukla that he had an appointment in Kanpur and was also committed to go to other parts of India. তেখেতে শুক্লা কৈছিল যে তেখেতৰ এটা দেখা সাক্ষাৎ আছে কানপুৰ নামৰ ঠাইখনত আৰু তেখেতে প্ৰতিশ্ৰুতিবদ্ধ ভাৰতৰ অন্য ঠাইলৈ যাবলৈও। Shukla did not give up hope and he accompanied Gandhi wherever he went. শুক্লাই আশাই দিয়া নাছিল আৰু তেখেতে গান্ধীৰ লগত গৈছিল যলৈকে তেওঁ গৈছিল। Then Gandhi returned to his ashram near Ahmedabad. তাৰপাছত গান্ধীয়ে ঘূৰি আহিছিল আহমেদাবাদত থকা তেখেতৰ আশ্ৰমলৈ। Shukla followed him to the ashram. শুক্লাই তেখেতৰ আশ্ৰমলৈকে অনুসৰণ কৰিছিল। For weeks he never left Gandhi's side and was always urging him to fix a date for his visit. সপ্তাহ ধৰি তেখেতে গান্ধীৰ কাষ এৰি যোৱা নাছিল আৰু সদায়ে অনুৰোধ কৰি আছিল তেখেতক এটা দিন স্থিৰ কৰিবলৈ তেখেতৰ ভ্ৰমণৰ কাৰণে। Gandhi was greatly impressed by the tenacity and the account he had given of the operation in Champaran and decided to visit Champaran. গান্ধীক অতি বেছি প্ৰভাৱিত হৈছিল তেখেতৰ দৃঢ়তা আৰু বৰ্ণনা তেখেতে যিটো দিছিল চম্পাৰণত হোৱা শোষণৰ আৰু সিদ্ধান্ত কৰিছিল চম্পাৰণ যাবলৈ। He told Shukla that he would be visiting Kolkata soon. তেখেতে কৈছিল শুক্লা যে তেখেতে অতি সোনকালে কলকাতা যাব। He gave him a date on which he would meet him there and take him to Champaran. তেওঁক এটা তাৰিখ দিছিল যেতিয়া তেওঁক তাত লগ কৰিব আৰু তেওঁক চম্পাৰণলৈ লৈ যাব। Thus Shukla succeeded in persuading Gandhi to visit Champaran. এই ধৰণে শুক্লাই গান্ধীক সন্মত কৰাব পাৰিছিল, ৰাজি কৰাব পাৰিছিল চম্পাৰণ যাবলৈ। Number 2. Describe the exploitation of the indigo sharecroppers by the English landlords. Did Gandhi help them to get an honorable settlement? বৰ্ণনা কৰা ব্ৰিটিছ জমিদাৰসকলৰ দ্বাৰা ভাৰতীয় আধিয়াৰ খেতিয়কসকলৰ শোষণ। গান্ধী সিহঁতক সহায় কৰিছিল নে এটা সন্মানীয় সমাধান পাবলৈ? During the British period, most of the arable land in Champaran district was divided into large states owned by Englishmen and worked by Indian tenants. ব্ৰিটিছৰ অধ্যায়ৰ সময়ত অৰ্থাৎ ব্ৰিটিছসকলে শাসন কৰাৰ সময়ত চম্পাৰণ জিলাৰ খেতিৰ যোগ্য মাটি ভাগ কৰি দিয়া হৈছিল ডাঙৰ বাগানত, যাৰ মালিক আছিল ইংৰাজ লোকসকল আৰু য'ত কাম কৰিছিল ভাৰতীয় ভাড়াতীয়া বা আধিয়াৰ লোকসকল। The chief commercial crop was indigo. মুখ্য বাণিজ্যিক শস্য আছিল নীল। The landlords compelled all tenants to plant 15% of their land with indigo and surrender the entire indigo harvest as rent. জমিদাৰসকলে বাধ্য কৰিছিল সকলো ভাড়াতীয়া খেতিয়কসকলক 15% তেওঁলোকৰ মাটিৰ ইণ্ডিগো খেতি কৰিবলৈ আৰু সমৰ্পণ কৰিবলৈ গোটেই ইণ্ডিগো অৰ্থাৎ নীল উৎপাদন ভাড়া হিচাপে আধি হিচাপে। This was done by long-term contract. এইটো কৰা হৈছিল দীঘলীয়া সময়ৰ চুক্তি অনুসৰি। But when the landlords learned that Germany had developed synthetic indigo, they decided to free the Indian sharecroppers from the 15% contract. But for this, they obtained agreements from the sharecroppers to pay them compensation. কিন্তু যেতিয়া জমিদাৰসকলে জানিছিল যে জাৰ্মানীয়ে বিকাশ কৰিছে কৃত্ৰিম নীল, তেওঁলোকে সিদ্ধান্ত কৰিছিল ভাৰতীয় আধিয়াৰ খেতিয়কসকলক মুক্ত কৰিবলৈ 15% চুক্তিটোৰ পৰা। কিন্তু এইটোৰ কাৰণে তেওঁলোকে আহৰণ কৰিছিল চুক্তি বা বুজাবুজি আধিয়াৰ খেতিয়কসকলৰ পৰা তেওঁলোকক ক্ষতিপূৰণ দিবলৈ।
The agreements were highly unfavorable to the sharecroppers. চুক্তিবিলাক আছিল উচ্চভাৱেই প্ৰতিকূল আধিয়াৰ খেতিয়কসকলৰ কাৰণে অৰ্থাৎ তেওঁলোকৰ কাৰণে উপযুক্ত নহয় ভাল Some of the sharecroppers agreed and paid and some opposed to sign and pay আধিয়াৰ খেতিয়কসকলৰ কিছুমানে সন্মত হৈছিল আৰু টকা দিছিল আৰু কিছুমানে প্ৰতিবাদ কৰিছিল সহি কৰিবলৈ আৰু টকা দিবলৈ Rajkumar Shukla, a sharecropper from Champaran, met Gandhi and sought his help. Rajkumar Shukla, Champaranor এজন আধিয়াৰ খেতিয়কে গান্ধীক লগ কৰিছিল আৰু তেওঁৰ সহায় বিচাৰিছিল Gandhi went to Champaran. Gandhiয়ে Champaranলৈ গৈছিল At first, Gandhi had to fight with British officials and then got the supports of a number of eminent lawyers of Bihar. প্ৰথমতে গান্ধীয়ে ব্ৰিটিছ বিষয়াৰ লগত যুঁজ কৰিবলগীয়া হৈছিল আৰু তেতিয়া তেখেতে সমৰ্থন পাইছিল বহুত সংখ্যক আগশাৰীৰ বিহাৰৰ উকিল কেইজনৰ There was a huge demonstration of thousands of people. এটা বৃহৎ প্ৰতিবাদ প্ৰদৰ্শন হৈছিল হাজাৰ হাজাৰ মানুহৰ A commission of inquiry was conducted. অনুসন্ধানৰ এটা আয়োগৰ কাম কৰা হৈছিল At last, British landlords had to pay 25% of the money to the peasants and from then sharecropping disappeared. অৱশেষত ব্ৰিটিছ জমিদাৰসকলে টকাৰ 25% দিবলগীয়া হৈছিল খেতিয়কসকলক আৰু তাৰ পাছৰ পৰাই আধিয়াৰ ব্যৱস্থাটো অদৃশ্য হ'ল The landlords had to surrender their land holdings. জমিদাৰসকলে সমৰ্পণ কৰিবলগীয়া হৈছিল তেওঁলোকৰ অধিকাৰৰ মাটিবোৰ Number 3. Why did Gandhiji agree to a settlement of 25% refund to the farmers? How did it influence the peasant-landlord relationship in Champaran? কিয় গান্ধীয়ে সন্মত হৈছিল 25% টকা ঘূৰাই দিয়াৰ এটা সিদ্ধান্তত খেতিয়কসকললৈ কেনেধৰণে ই প্ৰভাৱিত কৰিছিল খেতিয়ক আৰু জমিদাৰৰ সম্পৰ্ক Champaranত Under an ancient arrangement, the peasants of Champaran were sharecroppers. পুৰণা এটা ব্যৱস্থা অনুসৰি Champaranৰ খেতিয়কবিলাক আধিয়াৰ খেতিয়ক আছিল The landlords forced the Indian tenants to plant 15% of their holdings with indigo and surrender the entire indigo harvest as rent. জমিদাৰবিলাকে বাধ্য কৰিছিল ভাৰতীয় খেতিয়কসকলক তেওঁলোকৰ মাটিৰ 15% ইণ্ডিগো খেতি কৰিবলৈ আৰু সমৰ্পণ কৰিবলৈ গোটেই ইণ্ডিগো ফসল আধি হিচাপে Then Germany developed synthetic indigo. তাৰ পিছত জাৰ্মানীয়ে বিকাশ কৰিলে কৃত্ৰিম নীল The landlords knew synthetic indigo would be cheaper. জমিদাৰবিলাকে জানিছিল যে কৃত্ৰিম নীল কম দামী হ'ব They asked the peasants to for compensation to release them from this arrangement. তেওঁলোকে খেতিয়ক কেইজনক ক্ষতিপূৰণৰ কথা কৈছিল তেওঁলোকক ব্যৱস্থাটোৰ পৰা মুক্ত দিবলৈ Most of them signed it willingly but felt cheated after they learned about synthetic indigo. তেওঁলোকৰ বেছিভাগে ইচ্ছা কৰি সহি কৰি দিছিল কিন্তু ঠগখোৱা অনুভৱ কৰিছিল যেতিয়া তেওঁলোকে জানিছিল কৃত্ৰিম নীলৰ বিষয়ে Gandhi fought their case. গান্ধীয়ে তেওঁলোকৰ গোচৰটোৰ যুঁজ কৰিছিল He collected much evidence against the landlords. তেওঁ সংগ্ৰহ কৰিছিল যথেষ্ট তথ্য জমিদাৰসকলৰ বিৰুদ্ধে They were asked to repay. তেওঁলোকক কোৱা হৈছিল পুনৰ টকা ঘূৰাই দিবলৈ When Gandhiji asked for 50% repayment, the landlords offered to pay only 25%. যেতিয়া গান্ধীজীয়ে কৈছিল 50% পুনৰ টকা ঘূৰাই দিবলৈ জমিদাৰবিলাকে প্ৰস্তাৱ দিছিল মাত্ৰ 25% দিবলৈ They wanted to create a deadlock and thus prolong the dispute. তেওঁলোকে বিচাৰিছিল এটা বাধা সৃষ্টি কৰিবলৈ আৰু এই ধৰণে দীঘলীয়া কৰিবলৈ বিবাদটো To everybody's surprise, Gandhiji agreed to a refund of only 25%. সকলোকে আচৰিত কৰি গান্ধীয়ে সন্মত হৈছিল মাত্ৰ 25% টকা ঘূৰাই দিয়াত Gandhiji explained that the amount of refund was not important. গান্ধীয়ে ব্যাখ্যা কৰিছিল যে ঘূৰাই দিয়া টকাৰ পৰিমাণটো গুৰুত্বপূৰ্ণ নহয় What mattered was that the landlords were obliged to surrender a part of their money and with it part of their prestige. কি গুৰুত্বপূৰ্ণ আছিল যে জমিদাৰবিলাক বাধ্য হৈছিল সমৰ্পণ কৰিবলৈ তেওঁলোকৰ টকাৰ এটা অংশ আৰু ইয়াৰ লগতে তেওঁলোকৰ সন্মানৰ এটা অংশ The peasants saw that they had rights and persons to support them in upholding their rights.
খেতিয়কবিলাকে দেখিছিল যে তেওঁলোকৰ অধিকাৰ আছে আৰু ব্যক্তিও আছে তেওঁলোকক সমৰ্থন কৰিবলৈ তেওঁলোকৰ অধিকাৰবিলাক সাব্যস্ত কৰিবলৈ ধৰি ৰাখিবলৈ They learned courage তেওঁলোকে সাহস শিকিছিল Gradually Indigo's sharecropping disappeared from the area and the land came back to the poor peasants ক্ৰমান্বয়ে নীল আধিয়াৰ ব্যৱস্থাটো অদৃশ্য হৈছিল অঞ্চলটোৰ পৰা আৰু মাটি ঘূৰি আহিছিল দুখীয়া খেতিয়কসকললৈ Number 4 give an account of Gandhiji's efforts to secure justice for the poor indigo sharecroppers of Champaran এটা বৰ্ণনা দিয়া গান্ধীজীৰ চেষ্টাবোৰ নিশ্চিত কৰিবলৈ ন্যায় দুখীয়া নীল আধিয়াৰ খেতিয়কসকল চম্পাৰণৰ In the course of his journey to Champaran with Rajkumar Shukla, Gandhiji stayed at Muzaffarpur where he met the lawyers. Champaran যোৱা তেখেতৰ যাত্ৰাত ৰাজকুমাৰ শুক্লাৰ লগত গান্ধীয়ে ৰৈছিল মুজাফৰপুৰত য'ত তেখেতে উকিলবিলাকক লগ কৰিছিল He concluded that the fighting through courts was not going to solve the problem of the poor sharecroppers of Champaran. তেখেতে সিদ্ধান্ত কৰিছিল যে আদালতৰ যোগেদি যুঁজ কৰাটোৱে সমাধান নকৰিব দুখীয়া আধিয়াৰ খেতিয়কসকল চম্পাৰণৰ সমস্যাটোৰ He declared that the real relief for them was to be free from fear. তেখেতে ঘোষণা কৰিছিল যে প্ৰকৃত সকাহ হ'ব তেওঁলোকক ভয়ৰ পৰা মুক্তি দিয়াতহে Gandhi arrived at Champaran and contacted the secretary of the British Landlords Association. Gandhiয়ে Champaran উপস্থিত হৈছিল আৰু যোগাযোগ কৰিছিল ব্ৰিটিছ জমিদাৰসকলৰ সংগঠনৰ সম্পাদকক The secretary refused to provide him any information. সম্পাদকজনে অস্বীকাৰ কৰিছিল কোনো তথ্য তেখেতক দিবলৈ After this, Gandhiji met the commissioner of the Tirhat division. ইয়াৰ পাছত গান্ধীয়ে লগ কৰিছিল tirhat সংমণ্ডলৰ আয়ুক্তক The commissioner bullied him and advised him to leave Tirhat. Commissioner অৰ্থাৎ আয়ুক্তজনে তেখেতক গালি হপনি পাৰি ভয় খুৱাইছিল আৰু তেখেতক পৰামৰ্শ দিছিল Tirhat এৰি যাবলৈ But Gandhiji did not leave and rather proceeded to Motihari, the capital of Champaran. কিন্তু গান্ধীয়ে এৰি যোৱা নাছিল তাৰ পৰিৱৰ্তে তেখেতে আগবাঢ়ি গৈছিল মটিহাৰী চম্পাৰণৰ সদৰ স্থানলৈ He got the support of the lawyers and peasants তেখেতে পাইছিল সমৰ্থন উকিলবিলাকৰ আৰু খেতিয়কসকলৰ He got an official notice to quit Champaran immediately তেখেতে এখন চৰকাৰী জাননী পাইছিল চম্পাৰণ ত্যাগ কৰিবলৈ লগে লগে But he disobeyed the order and was summoned to court কিন্তু তেখেতে অমান্য কৰিছিল আদেশটো আৰু চৰকাৰীভাৱে আদেশ দিয়া হৈছিল কোৰ্টলৈ যাবলৈ The spontaneous demonstration of thousands of farmers was held against the British স্বতঃস্ফূৰ্ত প্ৰতিবাদ প্ৰদৰ্শন হাজাৰ হাজাৰ খেতিয়কৰ অনুষ্ঠিত হ'ল ব্ৰিটিছসকলৰ বিৰুদ্ধে After 4 rounds of talks with the governor, an official commissioner of inquiry was appointed in which Gandhi was made the sole representative of the peasants. চাৰিবাৰ ৰাজ্যপালৰ লগত কথা পতাৰ পাছত এখন চৰকাৰী অনুসন্ধানৰ আয়োগ নিযুক্তি দিয়া হ'ল য'ত গান্ধী একমাত্ৰ খেতিয়কসকলৰ প্ৰতিনিধি থাকিল Through this commission, Gandhiji succeeded in getting 25% of the compensation for the poor sharecroppers from the British landowners. এই আয়োগখনৰ যোগেদি গান্ধীজী সফল হৈছিল দুখীয়া আধিয়াৰ খেতিয়কসকলৰ কাৰণে 25% ক্ষতিপূৰণ পাবলৈ ব্ৰিটিছ মাটিৰ মালিকসকলৰ পৰা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো আজিলৈ মানে ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব যদি কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে ভৱিষ্যতে এনে ধৰণৰ ভিডিঅ' চাবলৈ পাই থাকা ধন্যবাদ জয় অসম